হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে আৰু মোৰো ভালে। আপোনালোকৰ আশীৰ্বাদত আজি ৰাতিপুৱা এটা ভিডিঅ' আৰম্ভ কৰিলোঁ। এতিয়া 7:30 বাজিছে। ভাবিলোঁ ভিডিঅ' দিয়া হোৱা নাই দুদিন আৰু ভাবিছোঁ ভিডিঅ' এটা সেইবাবে আজি আৰম্ভ কৰোঁ। আৰু এয়া আমাৰ দুয়োটা ল'ৰা স্কুললৈ যাবলৈ ওলাইছে, তাকে আপোনালোকক অকণমান দেখাই দিলোঁ, কিনো দেখাম বোলো। আৰু এনেধৰণৰ চিনবোৰ ৰখাই থ'লে ভালো লাগে। কেতিয়ানো সেহেঁত সোনকালে পটককৈ কেনি ডাঙৰ হয় ক'বই নোৱাৰি। ডাঙৰটো কিমান ওখ হৈছে দেখিছেনে তৎক্ষণতে। আৰু এয়া সি ওলাই গ'লেই সি চাইকেল লৈ যাবগৈ। আৰু এয়া সৰুটোক দেউতাকে স্কুটিতে নি থৈ আহিব, যিহেতু দেউতাক আছে ঘৰতে। আৰু তাক স্কুটিত দেউতাকে থৈ আহিব আৰু ডাঙৰটো চাইকেল লৈ যাব। সেই চাইকেলখন আগফালে লৈ গৈছেগৈ আৰু এয়া তাৰ ওলাই হোৱা নাই। তাৰ যিহেতু অলপ চমুতে স্কুল, সেইবাবে সি অলপ লাহেকৈ দেৰিকৈ গ'লেও হয়। দুইটাৰে আনটাতে স্কুল বহি আছে, কিন্তু ডাঙৰটো এয়া গ'লে। তাৰ যিহেতু অকণমান দূৰ হয়, সি সেইবাবে সোনকালে ওলাই যায় ঘৰৰ পৰা আৰু চাইকেল লৈ যায় যিহেতু। এয়া আৰু তাৰ স্কুলখন য'ত আছে তাৰ বিপৰীত ছাইডেহে সি যায়, যিহেতু সেইটো ছাইডেহে তাৰ লগবোৰো বেছি পায়, সেইফালে যায়গৈ। আৰু এইফালে এয়া আমাৰ টিকলাক মই মোৱা চুৰি কৰি ধুনীয়াকৈ উলিয়াই আছোঁ। আৰু সি কেতিয়া গৈ পাম, স্কুল তেনেকুৱা হৈ থাকে। তাৰ কিজানি দেৰিয়ে হয়, সি ভয় খাই থাকে সদায়। তাৰ কিজানি কিবা কাৰণত দেৰিয়ে হৈ যাব স্কুললৈ। সি সদায় কৈ থাকিব সোনকালে মোক উলিয়াই দিয়ে, মই সোনকালে যাওঁ। দাদাক যোৱা দেখে যে সোনকালে তাতকৈ আগত। আৰু সিও কেতিয়া স্কুল গৈ পাওঁ সেইটো ধান্দাত থাকে। এয়া সি ৰেডি হৈছে আৰু টিফিন পানী ফ্লাস্ক এনেদৰে চব ৰেডি কৰি দিলোঁ। ৰাতিপুৱা সিহঁতক পঠাই দিওঁতেই বহুত কাম হৈ যায়, যিহেতু টিফিন পানী চানী ভৰাই কৰি দুইটাকে খুৱাই বোৱাই আজৰি কৰি লৈহে মই আকৌ ঘৰৰ বেলেগ কাম কৰোঁ। আৰু এয়া তাৰ কি নক্সা দেখিছেনে, বহুত দুষ্ট ই। এয়া পুৰা ৰেডি হৈ গৈছে আৰু দেউতাক ওলাইছে। সিহঁত যোৱাৰ পিছত একদম ঘৰৰ পৰিৱেশটো ঠাণ্ডা নিউট্ৰেল হৈ যায় পূৰা। আৰু এয়া সি বাহিৰলৈ আহি দেউতাক যে ওলাই অহা নাই, সি দেৰিয়ে হ'বনে কিয়ে হ'বনে, তাৰ গাত তত নোহোৱা হৈ থাকে। সি সোনকালে স্কুল পাব লাগে, মুঠতে টাইম টেবুলটো ইমান চিনি নাপায়। মুঠতে ওলাইছোঁ যাব লাগে আৰু সোনকালে আগত পাবগৈ লাগে, তাৰ ধান্দা সেইটো। এয়া পূৰা ৰেডি হৈ আছে। দেউতাক আহিলে সি মেইন কাটাকেইডালৰ কথা ক'ব পাৰে আৰু ঘড়ীটো চাই যে কাৰেক্ট 8টা বাজিছে বা 7টা বাজিছে বা 6টা বাজিছে, এনেকৈ টাইমটো ক'ব পাৰে। কাটাকেইডাল চিনি পোৱা হৈছে, বেলেগ ঘড়ীটো মিনিটৰ কাটা ছেকেণ্ডৰ কাটা সেইবিলাকৰ বিষয়ে সি একো জনা হোৱা নাই। কিন্তু মোটা চুটি কাটাডাল যে য'ত থাকে সিমানটাই বাজে, সি সেইটো জনা হৈছে। আৰু সি দেৰি হ'ল বুলিয়ে ভয় খাই থাকে সদায় স্কুললৈ। আৰু এয়া দেউতাক ওলাই আহিল, তাক সি এতিয়া স্কুটিত উঠি লৈ আহে, তাৰ গাত তত আহে, শান্তি হয় আৰু মই এতিয়া পামগৈ। আৰু তাৰ সেইটোৱে ভাল লাগে আৰু নহ'বা ৰক্ষা নোহোৱা হৈ থাকে গোটেইটো। আৰু এয়া সি গ'ল অৱশেষত। আৰু এতিয়া যে ঘৰখন একদম জঞ্জাল পৰিৱেশ হৈ থাকিব। আৰু এতিয়া মই যাওঁ ভিতৰলৈ, কাম বনবোৰ কৰোঁগৈ। এয়া মা বহি আছে আগফালৰ বাৰান্দাত আৰু মই আহি এয়া অকণমান কবিকে ভাজিলোঁ ৰুটিৰ লগত খাবৰ বাবে। আৰু কবি চব্জিতে এয়া দেখিছেনে, 2টা দীঘল কি পেলাই থৈছে। এয়া হৈছে ভেন্দি। মই এনেকৈ কিছুমান শাক চব্জিতে হওক বা দাইলতে হওক এনেকৈ গোটাকৈ দি খাই ভাল পাওঁ। আৰু সেইবাবে এনেকৈ 2টা এটা মই এনেকৈ পেলাই দি থৈ দিওঁ। বা কলি জিকা হওক বা এনেকুৱা ধৰণৰ বস্তুবোৰ এনেকৈ গোটাকৈ দি মই খাই ভাল পাওঁ।
আৰু এই দুপৰীয়াৰ বাবে অলপমান মচুৰ দাইল আৰু বুটৰ দাইল মিক্স কৰি এনেদৰে বনাই থৈ দিছোঁ। যিহেতু বহুত ৰ'দ গৰম মাৰিছে, সেইবাবে ভাবিছোঁ পাকঘৰত সোমাওঁতে অলপমান সোনকালে যা যোগাৰ কৰি থৈ দিওঁ। এতিয়া এয়া ইয়াতে কঁঠাল গুটি এটা আলু এনেদৰে দি শুকান জলকীয়া, পাঁচফোৰণ, জিৰা এনেদৰে দি তেল মাৰি থৈ দিছোঁ। আৰু এতিয়া মই এইফালে সেয়া ঢাকি থৈ আৰু কবিৰ ভাজিখিনি হৈছে সেয়া প্ৰায়। এতিয়া ৰুটিখিনি বনাই লওঁ। সেইখিনি অকণমান শুকাই যাবলৈ দিছোঁ। গেছটো একদম কমত দি থৈছোঁ জুইটো। আৰু এতিয়া ভাবিছোঁ জলকীয়া নাই, জলকীয়া দুটামান গছৰ পৰা ছিঙি আনোগৈ আৰু ৰুটি চুটি বনাই কৰি খাই লওঁ বুলি ভাবিছোঁ। কিনো প্ৰতিটো বস্তুৱে ভিডিঅ' কৰি দেখুৱাই থাকিম। তথাপিও ভিডিঅ' এটা 2-3 দিনৰ মূৰত হ'লেও এটা ব্লগ নবহালে ভালো নালাগে। সেইবাবে ভাবিছোঁ আপোনালোকৰ বাবে এয়াকে সাধাৰণ হ'লেও ভিডিঅ'টো এনেদৰে আগবঢ়াওঁ বুলি। আৰু এইবোৰ জলকীয়া দেখিছেনে, মই ৰুইছিলোঁ মোৰ আগৰ চেনেলটোত। মই এইবোৰ জলকীয়া ৰোৱাৰ ভিডিঅ'ও আছিলে। ইয়াতে ভেন্দিও আছে, জলকীয়াও আছে, ক'লা জলকীয়া, বগা ফিৰিঙি জলকীয়া, এনেকৈ বহুত জাতৰ জলকীয়া আছে দেখিছেনে। একদম বহুতকৈ লাগিছে জলকীয়াখিনি। জলকীয়া নিকিনিলেও ঘৰতে খাই থাকিব পৰা হৈছে। এইবোৰ ভেন্দি, অলপ আগত যে চব্জিত ভেন্দি দিয়া দেখাইছিলোঁ, সেই আমাৰ ঘৰৰ গছৰে ভেন্দি। 5-6টাকৈ ডেইলি ছিঙি থাকিব পাৰি আৰু বেছিকৈ নহয় আৰু এইবোৰ ক'লা জলকীয়া। আৰু জলকীয়া এনেদৰে গছৰ পৰা ছিঙি নি লগে লগে খাই কোনে কোনে ভাল পায় জনাবচোন কমেণ্ট কৰি। মই হ'লে বহুত ভাল পাওঁ, কিন্তু বজাৰৰ পৰা অনা জলকীয়াবোৰ ফ্ৰিজত থ'লেও দেখোন শুকাই যোৱাৰ দৰে হয়, খাই ভাল নালাগে। কিন্তু খাবৰ সময়ত এনেকৈ যদি এমুঠি জলকীয়া ঘৰৰ গছৰ পৰা ছিঙি নিয়া যায়, তেনেহ'লে খাবলৈ বহুত ভাল লাগে। আৰু মই জলকীয়া নহ'লে ভাতেই খাব নোৱাৰোঁ। যিমান জুতি থাকিলেও মানে জলকীয়া মোক লাগিবই। আৰু এয়া কেইটামান জলকীয়া এনেদৰে ছিঙি লৈ ল'লোঁ। সেইবাবে মই ঘৰতে জলকীয়া ৰুমেই আৰু প্ৰতি বছৰে মানে মই পকা জলকীয়া পালে কিনিবা গুজি কৰি থৈ পুলিকেইটা ঘৰতে গজাই কৰি এনেদৰে ৰুই কৰি থওঁ। যেনেই সুবিধা পাওঁ তেনেই। আৰু নিজে হাতে ৰোৱা বস্তুবোৰ এনেদৰে লাগিলে মনটো বহুত ভাল লাগে। আপোনালোকৰ হয়নে নহয় ক'বচোন। মোৰ হ'লে বহুত ভাল লাগে। আৰু এইবোৰ ভেন্দি, জলকীয়া, এজোপা বেলেগ সচৰ জলকীয়া দিছেনে, বগা একদম ভুটুকা। আৰু এইফালে সিটো ছাইডেও আছে জলকীয়া, এইফালে বাৰীৰ এইটো ছাইডেও আছে জলকীয়া। 2টা ছাইডত এনেদৰে ৰুই থৈ দিছিলোঁ। এইফালৰখিনি ইমান এটা লগা নাই, অলপ কমকৈ লাগিছে, হ'লেও লাগিছে আৰু ইয়াৰ পৰা ছিঙি খাই থকা হৈছে। এইখিনি প্ৰথমৰ পৰাই লাগি আছে, কিন্তু সিফালৰ জলকীয়াখিনি অলপ দেৰিকৈ লাগিছে। আৰু এইফালে এইবোৰ গোল নেমু, মধুৰিআম ধৰিব পাৰিছেনে নাই জানো। আৰু মধুৰিআমবোৰ মানে বান্দৰে আহি খাই তহিলং কৰি আছে।